কোনো এটা জাতীয় বিষয়ত আপোনালোকে মাত মতা নাই আলফাটো ভাঙিয়ে দিছে এতিয়া কোনে কাক প্ৰশ্ন সুধিব তাৰো বাট আপোনালোকে ৰখা নাই আপোনালোকৰ এসময়ৰ সতীৰ্থসকলে কাক প্ৰশ্ন সুধিব তাৰ বাটটো নাৰাখি সতীৰ্থসকলক যি ধৰণে অৱজ্ঞা অৱহেলা কৰিছে তাৰ উত্তৰটো আপোনালোকে দিব লাগিব এনেইতো আলফা ভংগ হোৱা বুলি ক'লে নহ'ব কেন্দ্ৰীয় নেতৃত্বই সকলো সুবিধা ভোগ কৰি তৃণমূল পৰ্যায়ত ত্যাগ কৰা লোকসকলক যদি অৱহেলা বঞ্চনা এনেকৈ কৰে প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব লাগিব গতিকে আমি ডিকেবি ভক্তে এই কথাটোৱে ক'ব খুজিছোঁ বাৰে বাৰে জাতিক বঞ্চনা প্ৰবঞ্চনা কৰি নাথাকিব কাৰণ জাতিয়ে বহুত হেৰুৱালে বৰ্তমান সময়ত আপোনালোকৰ যি নিৰ্লিপ্ততা নীৰৱতা আপোনালোকে যেনেকৈ মুখ বন্ধ ৰাখিছে বহুত বেয়া দেখা হৈছে বহুত লাজৰ কথা হৈছে আপোনালোকে বিপ্লৱ কৰিব গৈছিল এগৰাকী বিপ্লৱী হিচাপে যেনেকৈ শান্তি চুক্তি কৰিলে অন্ততঃ সেই চৰিত্ৰটোতো অক্ষুণ্ণ ৰাখক সেই বৈপ্লৱিক চৰিত্ৰ কিয় হেৰুৱাই পেলাইছে বিপ্লৱীয়েতো কাৰো ওচৰত আঁঠু নলয় আপোনালোকে দুৰ্ভাগ্যজনকভাৱে যি স্থিতিত অৱতীৰ্ণ হৈছে আপোনালোকেতো আঁঠু লোৱাতকৈ আৰু পৰিহে দিছে গতিকে নকৰিব আমাৰ প্ৰশ্ন হ'ল কেন্দ্ৰই দিয়া প্ৰতিটো টকাৰ উচিত ব্যৱহাৰ হ'ব লাগিব কেন্দ্ৰই দিয়া প্ৰতিটো টকাৰ ব্যৱহাৰ হ'ব লাগিব শহীদ পৰিয়ালৰ নামত অসমৰ সামগ্ৰিক উন্নয়নৰ নামত নিৰ্যাতিত পৰিয়ালৰ নামত আৰু আলফাৰ নামত ত্যাগ কৰা অগণিত লোকৰ নামত তাতকৈ বেলেগ আৰু কথা কৈ লাভ নাই এই কথাখিনি আশা কৰোঁ আপোনালোকে বুজিব অনাগত সময়ত আৰু আমি এনেকুৱা অনেক প্ৰশ্ন আপোনালোকৰ সন্মুখলৈ আনিম যেতিয়ালৈকে উত্তৰ নিদিয়ে আনিয়ে থাকিম